আৰু মানে কি হয় আমি অফ কেমেৰা পাতিছিলোঁ আপুনি বিদেশতো গৈছে কেইবাখনো কাণ্ট্ৰি আৰু এজ এ চাইণ্টিষ্টো আপুনি কাম কৰিছিলে গতিকে এতিয়া যে এই ব্ৰিটিছ ৰুলৰ কথাটো আহিলে হয় তাত কেনেকুৱা ধৰণৰ অনুভৱ হৈছিল আপোনাৰ গৈ হয় মই যেতিয়া ফাৰ্ষ্ট সাউথ আফ্ৰিকা জহান্সবাৰ্গত আছিলোঁ মই ইউনিভাৰ্চিটি অফ সাউথ আফ্ৰিকা তেওঁলোকৰ লগত আছিলোঁ কিন্তু তেতিয়া মই তেওঁলোকৰ ধৰক আমিতো জানোৱে সাউথ আফ্ৰিকাৰ যোনটো এপাৰথাইড প্ৰব্লেমটো খুব বেছি হৈছিলে এতিয়া তেওঁলোকে মানে এটা তেওঁলোকৰ এইটো আছে যে যোনটো হোৱাইটছবোৰ আছিলে এতিয়াও আছে তেওঁলোকৰ তাত হোৱাইটছ বুলি আছে আমি হোৱাইটছ মানে এই বগা চাহাববোৰ আছে আমি ইয়াৰ পৰা খেদি পঠালো কিন্তু তেওঁলোকে কিন্তু খেদি পঠোৱা নাই তেওঁলোকে কিছু আছে কিন্তু তাত হোৱাইটছবোৰ এতিয়া চবতকে পিছৰ কেটেগৰীত পৰে যদিও সাউথ আফ্ৰিকান চিটিজেনশ্বিপ তেওঁলোকৰ আছে কিন্তু ফাৰ্ষ্টত তেওঁলোকৰ মানে ব্লেক উইমেন তাৰপিছত মেন তাৰপিছতহে তেনেকে কেটেগৰাইজ কৰি একদম পিছতহে হোৱাইটছবোৰ কিন্তু তেওঁলোকৰ যোনটো অনুভৱ সেইটো যথেষ্ট মানে ভয়ানক আছিলে আমাৰ মানে তেওঁলোকে এনেকুৱা ধৰক কিছুমান পাৰ্টিকুলাৰ জেগাত ইণ্ডিয়ানটো নিদিবই মানে সাউথ আফ্ৰিকানছ নিজে সোমাব নোৱাৰে তেওঁলোকক এটা পাছ দিয়া হৈছিলে সেই পাছটো শ্ব' কৰিলেহে সেই কলনীৰ থ্ৰুদি তেওঁলোকে খোজকাঢ়ি যাব পাৰে ইমান মানে এটা ডিফাৰেঞ্চ আছে ৰূপটো দেখিবলৈ একে হ'ব পাৰে কিন্তু কামটো বেলেগ হৈ যাব এতিয়া ধৰক যেতিয়া কাৰ্বন বুলি কয় এতিয়া ধৰক আমি কিবা এটা বস্তু বা ধৰক চকুৰ কাজলটো আমি যে লগাওঁ চকুৰ কাজল যোনটো আগতে আমি যে এনেকে চাকিত দি পেলাই এনেকে পুৰি পেলাই চকুত যে লগাই যে চুৰমাটো সেই চুৰমাটোত নেনো পাৰ্টিকেল আছে তাত নেনো পাৰ্টিকেল আছে আৰু আমাৰ আগতে বস্তু আৰু এটা আছে মই আপোনাক কওঁ আমি আগতে এইটো কওঁ যে অসমীয়াত যেটো মানে সোণৰ যোনটো গোলটো আমি এতিয়া ধৰক পিন্ধি আছো সেইটোতো আমি খাই দিব নোৱাৰো কিন্তু আগতে কিছুমান এনেকুৱা সলিউশন আছিলে যোনটো সেইবোৰত তাত অকণ গোল্ড পাৰ্টিকেল ইউজ কৰে কিন্তু যেতিয়া গোল্ডটো ইউজ কৰে তাক ইমান বেছি চাৰ্ণ কৰা হয় নেনলৈ গুচি যায় আমি নাজানো তেতিয়া আমি নেনো বুলি কোনো শব্দ আমি নাজানোৱে ভাৰতীয় আমি নাজানোৱে কিন্তু আমাৰ মানুহে আমাৰ ধৰ ঋষি মুনিয়ে এনেকুৱা বস্তু বনাই গৈছে সেইটো যেতিয়া খাই নহয় সেইটো ৰিজুভিনেট কৰে বডিটো এতিয়া তেনেকুৱা বস্তু মানে একদম কাৰবাৰটো একদমেই চেঞ্জ হৈ যায় যেতিয়া নেনো লেভেললৈ গুচি যায় নমস্কাৰ জনাইছো সকলোকে মোৰ চেনেল কঞ্জলুকালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো দৰ্শকসকল আপোনালোকে চাই আছে আনকাট টক উইথ স্তুতি দৰ্শকসকল প্ৰত্যেক দিনাখনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহোঁ আজিও তেনেগৰাকী খুবেই বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহিছোঁ তেখেত হৈছে আমাৰ অতি মৰমৰ তেখেত ডক্টৰ সুইটি শৰ্মা আৰু তেখেত হৈছে ইণ্টাৰনেশ্যনেল চাইণ্টিষ্ট আৰু চিলড্ৰেনছ বুক অথৰ আৰু তেওঁ আচলতে এখন খুব ধুনীয়া কিতাপ লিখিছে আৰু যিখন কিতাপ আচলতে খুবেই মই পঢ়ি চাইছোঁ খুবেই সুন্দৰ আপোনালোকে খুব ভাল পাব আৰু বাইদেউ আপোনাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ আৰু আজি কেনেকুৱা লাগিছে আজি বৰ ভাল লাগিছে এইটো বিশেষ অনুভৱ হয় আৰু মানে কি হয় এইখন মই দেখাই দিছোঁ এইখন সোণ দ্য গল্ডেন চাইল্ড এইখন আপোনাৰ প্ৰথম নেকি হয় এইখন প্ৰথম কিতাপ দৰ্শকসকল চাওক সোণ দ্য গল্ডেন চাইল্ড আৰু এইখন আচলতে খুব ধুনীয়া কিতাপ মই নিজেও পঢ়িছোঁ আৰু লগতে আচলতে কি হয় শিশুসকলৰ কাৰণে মানুহে নাভাবে মানে কম ভাবে আচলতে কিন্তু বাইদেৱে ভাবি ইমান ধুনীয়া কে ষ্টৰিজ লিখিছে চাওকচোন কিমান মনোগ্ৰাহী হৈছে নহয় জানো সঁচাকৈ মই পঢ়িলোঁ খুব ভাল লাগিছে আৰু মোৰ লগতে বন্ধু বান্ধৱেও পঢ়িছে খুব ভাল পাইছে কিতাপখন এতিয়া প্ৰথমতে বাইদেউ আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি এজন চাইণ্টিষ্ট কিন্তু আপোনাৰ এনেকুৱা মানে কেনেকৈ মনলৈ আহিলে এনেকুৱা কথা যে আপুনি এখন মানে কিতাপ শিশুৰ বাবে লিখোঁ বুলি হয় মই যেতিয়া আচলতে সৰুকালত মোৰ দেউতা তেওঁ এজন চাৰ্জন আছিলে
তেওঁৰ লগত মই খুব ক্লোজ আছিলোঁ তেওঁ এতিয়া নাই যদিও ডক্টৰ দীনানাথ শৰ্মা কিন্তু তেওঁ আমাক সৰুকালত খুব চাইণ্টিফিক কথা কৈছিলে চ' পিছৰ পাৰ্টত চায়েন্সৰ প্ৰতি মোৰ ধৰক ইণ্টাৰেষ্টটো বহুত বাঢ়ি গ'ল আৰু তেওঁৰ কথাত মই খুব ইনস্পায়াৰ হ'লোঁ তেওঁলোক ডাঙৰ হৈছিলে এটা প্ৰি ইণ্ডিপেণ্ডেঞ্চ এৰাত ডাঙৰ হৈছিলে অসমত ডাঙৰ হৈছিলে এটা জইণ্ট ফেমিলিত ডাঙৰ হৈছিলে আৰু এই যোৰহাট চাইডে ডাঙৰ হৈছিলে তেতিয়া তেওঁলোকৰ যোনটো লাইফষ্টাইল আছিলে সেইটো এতিয়াতকৈ বহুত বেলেগ কিন্তু তেওঁলোকৰ ধৰক সেই টাইমটোত ব্ৰিটিছ ৰুলৰ আণ্ডাৰত আছিলে আৰু তেনেকে তেওঁলোক ডাঙৰ হৈ পেলাই পিছত তেওঁলোকে যেতিয়া ইণ্ডিপেণ্ডেঞ্চ পালে এইবোৰ গোটেইখিনি মই এনেই জেনেৰেলি আমি যেতিয়া পঢ়োঁ আমি হিষ্ট্ৰী বুকত পঢ়োঁ ধৰক এনেকুৱা হ'ল মানে ইনকলাব জিন্দাবাদ হ'ল তাৰপিছত ধৰক আমাক কয় অমুক নেতা এনেকুৱা কৰিলে নেকি কিন্তু এই সৰু শিশু এটাৰ মনত কি বস্তু ভাৱ হ'ল কেনেকুৱা হ'ল আৰু যোনটো কাৰণে এই শিশুটো মানে ধৰক তেওঁ বেছি যোনটো পেট্ৰিয়টিক ফিলিং এটা আহিলে নিজৰ দেশৰ প্ৰতি ভাৱটো আহিলে ইণ্ডিপেণ্ডেঞ্চৰ ইম'চনেল ফিলিংটো তেওঁ গ্ৰ' হ'ল এটা ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া লাগিব বা সেইটো এটা আমি যিহেতু আমি ডাঙৰৰ কথা ভাবি থাকোঁ কিন্তু সৰু এটাৰ ইম'চনটো কি ভিতৰত মানে সৰু শিশু এটাৰ আপোনাৰ দেউতাৰ কথা কৈছে শিশু সুলভ মনটোৰ যে এটা স্বাধীনতা আমাৰ দেশখন যে স্বাধীন হৈছে এই গোটেই কথাখিনি তেখেতৰ মনলৈ আহিছিলে আৰু তেখেতৰ মানে আপোনাৰ লগত শ্বেয়াৰ কৰিছিলে নহয় জানো কেনেকুৱা হয় হয় আৰু যেতিয়া শ্বেয়াৰ কৰিছিলে তেতিয়া সেই বস্তুখিনি মোক খুব মটিভেট কৰিছিলে আৰু তাৰ বাহিৰেও ধৰক এতিয়া তেওঁলোকৰ সময়ত কিছুমান বস্তু ইমান ইক' ফ্ৰেণ্ডলি আছিলে আৰু ইমান ইকনমিকেলি দিৱালী হ'ল লগে লগে তেওঁলোকে কি কৰিব তাৰ আগে আগে নাহৰৰ গুটি গোটালে শুকাই বোলে সেই দি ধৰক ঘৰৰ লাইট হেৰিকে চাকিবোৰ দিলে হয় নহয় চাকি জ্বলালে আৰু তাৰপিছত তেল দি পেলাই চাকিটো জ্বলাবই লগতে এইখিনি জ্বলালে এতিয়া আমাৰ এতিয়া টাইমত আমি চব লেড বেষ্ট কৰো বা ধৰক প্লাষ্টিক ইউজ কৰো আৰু এতিয়া ধৰক ইমান ইকনমিকেল নহয় দিৱালী বুলি ক'লে আমি জানো এটা এক্সপেন্স এটা হ'বই আৰু তেতিয়া এইবোৰ বস্তু ইমান ইক' ফ্ৰেণ্ডলি সেই বস্তুবোৰ মই যেতিয়া ভাবোঁ এইখিনি বস্তু যোনটো শিশুৰ এটাৰ কথাবোৰ মনৰ কথাবোৰ কিয় মই এইবোৰ মানে এটা কিতাপৰ ফৰ্মত নকৰোঁ যোনটো মোক ইমান ইনস্পায়াৰ বা ইমান মানে থিংকিঙৰ প্ৰচেছলৈ লৈ গৈছে আৰু তেনেকুৱাই কিছুমান কথা ধৰক এতিয়া যেনে ব্ৰিটিছৰ কথা মই কৈছিলোঁ যেতিয়া ক'লোঁ অলপ দেৰি আগতে এতিয়া যেতিয়া ব্ৰিটিছ ৰুলত তেওঁলোক আছিলে এটা সৰু বাচ্ছাই দেখিছে নিজৰ বাপেকে মানে চাকৰিটো এৰি আহিছে কিন্তু চাকৰি এৰি আহিছে হয় কিন্তু দুখত অহা নাই আকৌ ফূৰ্তিত আহিছে এৰি দিলো আজি ব্ৰিটিছ চাহাবক চাকৰি আৰু মই নকৰোঁ সেই ভাৱটো যোনটো আৰু লগতে তেতিয়া সেই শিশুটোৱে দেখিছে চবেই প্ৰথমতে খুব চিৰিয়াছলি হৈছে অলপ বাপেকটোৱে কৈছে নাই আমাৰ দেশত আমাৰ এনচিষ্টৰে বহুত বস্তু দি থৈ গৈছে আমি এতিয়া দেশৰ কাৰণেহে কাম কৰিম এতিয়া আৰু ব্ৰিটিছ চাহাবৰ আণ্ডাৰত আমি আৰু কাম নকৰোঁ সেই ভাৱটো যোনটো এতিয়া সেই শিশুটোৱে তেনেকৈ ডাঙৰ হৈ দেখিলে এদিন ইণ্ডিয়াতখন মানে হেৰি ইণ্ডিপেণ্ডেণ্ট হ'ল ফাৰ্ষ্ট ইণ্ডিপেণ্ডেঞ্চ ডে এটা শিশুৰ মনত কি ভাৱ হৈছে আমি সৰুতে পঢ়োঁ ইণ্ডিপেণ্ডেঞ্চ ডে ফাৰ্ষ্ট এনেকুৱা হৈছিলে আমি পলিটিকেল ছাইডটো চালোঁ ধৰক ছ'চিয়েল বেলেগ সৰু বাচ্ছাটোৱে কেনেকৈ উইটনেছ কৰিলে এই ৰাতিপুৱাই ড্ৰেছ কৰি গ'ল আৰু তাৰ চবকে সুধি ফুটিছে যে ইয়াত আৰু ব্ৰিটিছ চাহাব আৰু ব্ৰিটিছ মেম নাহে নহয় আকৌ আমাক ৰুল কৰিব এতিয়াৰ পৰা আমি আৰু ফ্ৰী হৈ গ'লোঁ সেই মানে সৰুকালৰ অনুভৱটো আচলতে এইটো খুব এটা সুন্দৰ চিন্তা কাৰণ যেতিয়া মানে আপোনাৰ দেউতাৰ কথা কৈছোঁ তেনেকুৱা হয়তো বহুত শিশু সেইটো সময়ত আছিলে যিসকলৰ মানে তেনেকুৱা ধৰণৰ ষ্টৰী আছিলে আৰু সঁচাকৈ কিন্তু আমাৰ দেশখনক আমি সদায় ভাল পাব লাগে মানে এনেকুৱা ধৰণৰ ধৰক দেশক ভাল পোৱা তেতিয়াৰ কথাটো বেলেগ আছিল ব্ৰিটিছ মানে ৰুল কৰিছিলে বা এতিয়া বৰ্তমানৰ কথা কৈছোঁ যেনেকৈ দেশখনক ভাল পোৱা মানে মই কওঁ যে আমি যে জাবৰ জোঁথৰ পেলাওঁ নলা নৰ্দমাত জাবৰ জোঁথৰ পেলায়
মই কথাটো কৈছোঁ গছ গছনি লগাব লাগে এইবিলাক আচলতে কিহৰ কাৰণে যে গ্ল'বেল ৱাৰ্মিং আমাৰ হ'ব ধৰিছে গতিকে গছ গছনি আমি লগাব লাগিব এই বস্তুখিনি আপোনাৰ দেউতাই যেনেকৈ ষ্টৰী কৈছিলে তেনেকৈ কিন্তু এতিয়াৰ পিতৃ মাতৃও কোৱাটো প্ৰয়োজন নহয় জানো হয় আৰু ইমান ভাল লাগিছে আপোনাৰ মানে ষ্টৰীটো শুনি আৰু লগতে বাইদেউ আৰু আপোনাৰ দেউতা মানে আচলতে মানে ক'ত তেখেতৰ জন্মগ্ৰহণ ক'ত কৰিছিলে তেওঁ যোৰহাট কেন্দুগুৰিত কৰিছিলে জন্মগ্ৰহণ হয় হয় কৰাৰ পাছত তেওঁ তাতে অলপ দেৰি পঢ়ি পেলাই যোৰহাটতে পঢ়িলে তাৰপিছত তেওঁ ডিব্ৰুগড় মেডিকেল কলেজ কাৰণ সেই সময়ত এখনে মেডিকেল কলেজ আছিলে আৰু মানে 7 ষ্টেটছৰ মাজত আৰু এখন আৰু তাত চিট পোৱাও ডাঙৰ টান আৰু তাতে চিট পালে আৰু যেতিয়া তেওঁ 12টো খুব ভাল হেৰিত পাছ কৰিলে অসমত তাৰপিছত তেওঁ তাতো চিট পালে পোৱাৰ পাছত তাৰপিছত তেওঁ মানে সেই যোনটো যে এই যে সৰু কালৰ কথাটো ধৰক যোনটো তেওঁলোকৰ ৰিচাইলেঞ্চ গ্ৰোথ হ'ল বা যোনটো ধৰক মানে কিবা এটা অবষ্টেকল আহিলে ফাইট কৰি আগবাঢ়ি যাম সেই যোনটো বস্তু এই সৰু কালটো দেখিলে আগবাঢ়ি যোৱা যোনটো লাষ্টত গৈ পেলাই তেওঁ পিছলৈ তেওঁ PGI চণ্ডীগড়ত গৈ পেলাই এডমিশ্যন ল'লে আৰু তাতো তেওঁ টপ কৰিলে মানে সেই সৰু কালটোৱে বাচ্চা এটা শিশু এটাক কেনেকে মানে আচলতে মল্ড কৰে যেনেকে আটাটো আমি হেৰিকে পাওঁ তাৰপিছত আমি তাক পানী চানি দি পেলাই নিজৰ শ্বেপত বনাই ৰুটিখন বনাওঁ হয় নহয় আটাটোত কেনেকে মাৰিলো সেইটোৰ ওপৰত ডিপেণ্ড কৰে আমাৰ ৰুটিখন কেনেকুৱা হ'ব ঠিক তেনেকে শিশুটোৰ সৰু কালটো ইমান ইম্পৰ্টেণ্ট যে বাচ্চাটোৰ মানে কেনেকুৱা হ'ব পিছলৈ তেওঁৰ ফিলিংছটো কেনেকুৱা হ'ব এই সৰু ল'ৰাটোৰ তাত এটা হৈছে নাই মই কৰিবই লাগিব আগবাঢ়ি যাবই লাগিব সেই সৰু কালৰ ভাৱটো পিছত গৈ পেলাই এই সৰু গাঁৱৰ ল'ৰা ঘূৰি ফুৰে আৰু কোনোবাই নাম লগাই বা নলগাই নিজে গৈ পেলাই নিজে স্কুলত নাম লগাইছে সেই তেতিয়াৰ পৰাই আচলতে তেখেতৰ মনত এটা কিবা হোৱাৰ সপোন সেইটো আছিলে আৰু আপুনি যিহেতু এই কিতাপখন লিখিছে আৰু আপোনাৰ দেউতাৰ মানে জীৱনৰ আপোনাৰ কি ক'ম আপোনাৰ জীৱনতো প্ৰভাৱ আছে গতিকে আপুনি এগৰাকী চাইণ্টিষ্ট হৈছে কাৰণ মানুহৰ সদায় এটা কথা আছে নহয় মানে মানুহৰ ঘৰখনে আচলতে সৰুৰ পৰাই আচলতে শিকায় মানে আনিব লাগিব ঘৰখনৰ পৰাই আচলতে মানুহে শিক্ষা গ্ৰহণ কৰে আৰু সেই বস্তুটোৱে আচলতে আপোনাক সেই চাইণ্টিষ্ট এজন হোৱাটো ধেমালি কথা নহয় গতিকে সেই পৰ্যায়টো যে আপুনি পাইছে আৰু আপোনাৰ লগত আৰু কথা পাতিম ইমান ভাল লাগিছে কথা পাতি ইমান ভাল লাগিছে আপোনাৰ লগত কথা পাতি আৰু মানে আচলতে জানিবলগীয়া বহুত আছে আৰু মানে কি হয় আমি অফ কেমেৰা পাতিছিলোঁ আপুনি বিদেশতো গৈছে কেইবাখনো কাণ্ট্ৰি আৰু এজ এ চাইণ্টিষ্টো আপুনি কাম কৰিছিলে গতিকে এতিয়া যে এই ব্ৰিটিছ ৰুলৰ কথাটো আহিলে তাত কেনেকুৱা ধৰণৰ অনুভৱ হৈছিল আপোনাৰ গৈ হয় মই যেতিয়া ফাৰ্ষ্ট চাউথ আফ্ৰিকা জহান্সবাৰ্গত আছিলোঁ মই ইউনিভাৰ্চিটি অফ চাউথ আফ্ৰিকা তেওঁলোকৰ লগত আছিলোঁ কিন্তু তেতিয়া মই তেওঁলোকৰ ধৰক আমিতো জানোৱে চাউথ আফ্ৰিকাৰ যোনটো এপাৰথাইড প্ৰব্লেমটো খুব বেছি হৈছিলে এতিয়া তেওঁলোকে মানে এটা তেওঁলোকৰ এইটো আছে যে যোনটো হোৱাইটছবোৰ আছিলে তেওঁ এতিয়াও আছে তেওঁলোকৰ তাত হোৱাইটছ বুলি আছে আমি মানে বগা চাহবোৰ আছে আমি ইয়াৰ পৰা খেদি পঠালো কিন্তু তেওঁলোকে কিন্তু খেদি পঠোৱা নাই তেওঁলোকে কিছু আছে কিন্তু তাত হোৱাইটছবোৰ এতিয়া চবতকে পিছৰ কেটেগৰীত পৰে যদিও চাউথ আফ্ৰিকান চিটিজেনশ্বিপ তেওঁলোকৰ আছে কিন্তু ফাৰ্ষ্টত তেওঁলোকৰ মানে ব্লেক উইমেন তাৰপিছত মেন তাৰ পিছতহে তেনেকে কেটেগৰাইজ কৰি একদম পিছতহে হোৱাইটছবোৰ কিন্তু তেওঁলোকৰ যোনটো অনুভৱ সেইটো যথেষ্ট মানে ভয়ানক আছিলে আমাৰ মানে তেওঁলোকে এনেকুৱা ধৰক কিছুমান পাৰ্টিকুলাৰ জেগাত ইণ্ডিয়ানটো নিদিবই মানে চাউথ আফ্ৰিকানছ নিজে সোমাব নোৱাৰে তেওঁলোকক এটা পাছ দিয়া হৈছিলে সেই পাছটো শ্ব' কৰিলেহে সেই কলনীৰ থ্ৰুদি তেওঁলোকে খোজকাঢ়ি যাব পাৰে ইমান মানে এটা ডিফাৰেঞ্চ আছে আৰু অৱশ্যে এতিয়া কি হ'ল তেওঁলোকে এনেকুৱা হৈ গ'ল কমিউনিটিটো যে দে নিড টু কোএক্সিষ্ট একেলগে থাকিব লাগিব তেওঁলোকে সেইকাৰণে কি কৰে হোৱাইট ব্লেক চবেই একেলগে থাকে কিন্তু এতিয়া তেওঁলোকক ব্লেকছ দে গেট দ্য ফাৰ্ষ্ট প্ৰায়ৰিটি তাৰ পিছৰ ফালে হোৱাইটৰ আহে এতিয়া ব্লেক ব্ৰাউন কালাৰ যেনেকে আহি
ইণ্ডিয়ান সাউথ আফ্ৰিকানো আছে ডাৰবানত তাৰ পাছত সিহঁতৰ হোৱাইটছবোৰ আহে মানে খুব কম মানে হোৱাইটছে মানে হেৰিটো পায় স্কোপটো পায় আৰু এতিয়া তেওঁলোকে কিন্তু আমাৰ মহাত্মা গান্ধীক খুব এপ্ৰিচিয়েট কৰে ইনফেক্ট নেলছন মেণ্ডেলা হি ৱাজ ভেৰি মাছ ইনস্পায়াৰ্ড বাই মহাত্মা গান্ধী আৰু জহান্সবাৰ্গত মহাত্মা গান্ধীৰ এটা ষ্টেচু আছে আপুনি মানে ফিল কৰিব সিহঁতে আমাৰ মহাত্মা গান্ধীক কিমান ওপৰত চাইছিলে কিমান ভাল লাগে ইনফেক্ট ডাৰবানতো তেনেকুৱা আছে ডাৰবান ইজ একচুৱেলি ইণ্ডিয়ান যোনবোৰ ইয়াৰ পৰা আমাৰ লৈ গৈছিল নহয় ব্ৰিটিছে ধৰি পেলাই যে লৈ গৈছিলে গোলাম তেনেকুৱা এটা মানে হেৰি হৈ গ'ল ডাৰবান আৰু তাতো মহাত্মা গান্ধীৰ লগতো আমাৰ ইণ্ডিয়ানছ সদায় মহাত্মা গান্ধীৰ লগতো এটেচমেণ্ট আমি হিজ আৱাৰ leader always national this one father of the nation so it was like that আৰু পিছত মই দেখিলো তেওঁলোকে এটা গ্ৰাজ নিচিনাকে ব্লেকছে লৈ থকা নাই কিন্তু অলপ এইটো ফিলিং আছে যে এটা সময়ত ইহঁতে আমাক চেপিছিলে আমি কি কৰিলো কি আমি তেওঁলোকক ধৰা আমিতো নাই তোমালোক নোৱাৰা আৰু আমি তোমালোকৰ জেগাত থকা নাই তুমিও আমাৰ জেগাত নাহিবা কিন্তু তেওঁলোকে কিয় কোএক্সিষ্ট কৰিলে কিন্তু অকণমান সেই ভেদভাৱটো আছে এতিয়া তাৰ পৰা মই ধৰক যেতিয়া মই হেৰিত গ'লো ইউকেত গৈছিলো ইউকেত যেতিয়া মই গৈছো তেতিয়া মই ভাৱ এটা আহিছে যে তোমালোকে আমাৰ দেশতো আহিছিলা আৰু মই এতিয়া য'ত কাম কৰিছো সেইটো দেশতো তোমালোক গৈছিলা আজি মই তোমাৰ দেশত আহিছো একদম আৰু আপুনি যেহেতু ইণ্টাৰনেশ্যনেল সাইন্টিষ্ট আপুনি কেনেকুৱা ধৰণৰ তাতে কাম কৰিছিলে মই মেইনলি একচুৱেলি ৰিচাৰ্চ আছিলে বেছড অন নেনো টেকনলজি আৰু সেইটো মই ধৰক যোনটো মেমৰি আমাৰ চিপ মেমৰি বুলি কয় চিপৰ মেমৰিজ সেইটো মানে কোৱান্টাম লেভেলত কেনেকৈ ডিজাইন কৰিব পৰা হয় যোনটো ধৰক কম্পিউটাৰটো ফাষ্ট হ'ব পাৰে অ'কে আৰু তাৰ যোনটো ধৰক কিমান বাৰ চলাব পাৰে মই চিম্পল লেংগুৱেজত কৈছো দেই আমাৰ দৰ্শকেও বুজি পাব কিমান বাৰ চলাব পাৰে বা আৰু কিমান দিন মানে সেইটো মানে কিমান বাৰ চলাব পাৰে আৰু কিমান দিন কিমান বছৰ সি মানে জিটিছ ইনফৰমেশ্যনটো থাকি যাব পাৰে সেইটো মই মানে নেনো লেভেলত মই মানে ৰিচাৰ্চ কৰি পেলাই কিছুমান বস্তু উলিয়াইছিলো এতিয়া মই টেকনিকেল কথাখিনি মোক ক'বলৈ দিগদাৰ মই জেনেৰেলি সেইটো বস্তুৰ লগত ৰিলেটেড কৰিছিলো আৰু মই কৰিছিলো অলপ মোৰ কাম MRI লগত ৰিলেটেড MRI লগত কাৰণ সেইটো মই অৱশ্যে কৰিছিলো যিটো এতিয়া ধৰক আমাৰ MRI মেচিনটোৰ ধৰক এফিচিয়েঞ্চিটো কেনেকৈ বঢ়াব ৰিজলিউশ্যন কেনেকৈ বঢ়াব পাৰে চ' পুৰা বস্তুটো আছে নেনো এতিয়াতো ধৰক নেনো টেকনলজি নেনো মেটেৰিয়েলছ একদম পুৰা এডভান্স মেটেৰিয়েল একদম হেৰিত আছে প্ৰমিনেণ্ট ফিল্ডত আছে এই বস্তু কেনেকৈ ইউজ কৰিব পাৰে এতিয়া আমাৰ কি হয় জেনেৰেলি চাইণ্টিষ্টৰ আমাৰ এটা বস্তু হয় যে এটা টেকনিকেল বস্তু আৰু আমি কিমান ভাল কৰিব পাৰো এতিয়া আগৰ দিনত কম্পিউটাৰবোৰ গিয়াৰ বেছড আছিলে মই এইখিনিতে আপোনাক এটা কথা MRI বুলি যে ক'লে MRI যে আমাৰ MRI কৰে যে সেইবিলাক কথা কিন্তু আমি চিন্তাই নকৰোঁ কাৰণ কিমান কষ্ট চাইণ্টিষ্টৰ কষ্ট জড়িত হৈ থাকে সঁচাকৈ আজি খুব ভাল লাগিছে কাৰণ আমিতো এইবিলাক কথা অনুভৱেই নকৰোঁ আমি বেমাৰটো দেখাবলৈ যাওঁ কামটো হয় গুচি আহোঁ কিন্তু চাব গ'লে তাতোতো কিমান চাইণ্টিষ্ট লাগি আছে তেওঁলোকে এনেকৈ এটা নতুন নতুন উদ্ভৱ কৰিছে কিমান ভাল লাগে হয় হয় কওক আপুনি কিবা ক'ব খুজিছিলে কওক সেইটোৱে আমাৰ মানে ইনিচিয়েটিভ থাকে এজ এ চাইণ্টিষ্ট পাৰ্ট আৰু মানে এই বস্তুবোৰ আমি ধৰক আমি এইটো নহয় যে আমি একদম আৰু হাৰ্ড বাউণ্ড মানে পুৰা ফাইনেল মেটেৰিয়েলটো উলিয়াই পেলাই দি দিম আৰু মেচিনটোৱে আমি ধৰক ডিজাইন কৰি হাতত দি দিম সেইটো নহয় আমাৰ কামটো হ'লে একদম ভিতৰৰ কামটো ইনিচিয়েল কামটো মানে বস্তুটো কেনেকৈ আমি চব বস্তুৰে আচল কথাটো হৈছে মেটেৰিয়েলটো সেই মেটেৰিয়েলটো আমি কেনেকৈ ইউজ কৰিব পাৰোঁ ফৰ দ্য বেষ্ট ৰিজাল্ট সেইটো আৰু যাতে এইটো চাব লাগিব কাৰো যাতে অপকাৰ নহয় সেইটো চাব লাগিব আমি সেইটো ইউজ কৰোঁতে চ' এইবোৰ তেনেকুৱা ধৰণৰ বিভিন্ন কাম কৰিছিলোঁ আৰু এতিয়া ক'বলৈ কাৰণ এইখিনিয়ে যায় বাইদেউ আচলতে কি হ'ল কিতাপখনৰ এটা মই পঢ়ি পেলাই গম পাইছোঁ যে ইয়াতে
কিছুমান সাইন্টিফিক কথাও আপুনি মানে ইমান ধুনীয়াকৈ বুজাইছে যাতে সৰু ল'ৰা ছোৱালীও যাতে বুজিব পাৰে গতিকে ইয়াতে লিখা আছে শুনছ ফাৰ্ষ্ট ডে ইন স্কুল হয় মানে এতিয়া ফিজিক্স আৰু এটা সাবজেক্ট ফিজিক্স আৰু নেনো টেকনলজি এইটোৰ মানে আপুনি কেনেকৈ মানে পাৰ্থক্যটো কি ইয়াৰ ফিজিক্সটো আচলতে ধৰক এখন দেশখন ধৰক ফিজিক্স ফিজিক্সৰ মাজত আকৌ দুটা ভাগ হৈ যায় এটা ধৰক যোনটো ক্লাছিকেল মেকানিক্স বুলি কৈ যায় এটা কয় কোৱাণ্টাম মেকানিক্স দেই মানে কি ক্লাছিকেল বুলি যেতিয়া কয় এটা ডাঙৰ বস্তু আমি যদি চকু দি দেখো একদম চিম্পল লেংগুৱেজত কৈছো এইটো আৰু মই যি ৰিচাৰ্চ পেপাৰত দেখো মোক ধৰক পাছ কৰাই নিদিয়ে কিন্তু মানে ইয়াত কৈ দিলো আৰু যেতিয়া আপুনি কোৱাণ্টাম মেকানিক্স বুলি কয় আমি ধৰক দেখা ডাইৰেক্টলি চকু দি নাপাওঁ কিন্তু ইহঁতৰ কাৰবাৰটো অলপ বেলেগ হয় ইহঁতৰ যেনেকৈ ইহঁতে কাম কৰে সেইটো বস্তু বেলেগ হয় যেতিয়া ফিজিক্সৰ ধৰক ডাঙৰ বস্তু ধৰক আমি ললো কিন্তু সি যেতিয়া তাৰ আকাৰটো যেতিয়া ধৰক সৰু হৈ যায় একদম 10 to the power 9 বুলি কয় একদম সৰু আৰু তেতিয়া সেই বস্তুটোৰ যোনটো প্ৰপাৰ্টি বুলি কয় বা তাৰ কি ক'ম মই কেৰেক্টাৰ বোৰ বহুত বেলেগ হৈ যায় বেলেগ বহুত হৈ যায় সেই ক্ষেত্ৰত তেতিয়া ধৰক গ'লটো এতিয়া আমি ধৰক দেখোঁ যেতিয়া সেইটো এতিয়া ধৰক ইটছ এ ভেৰি গুড কণ্ডাক্টৰ কিন্তু হ'ব পাৰে একদম যেতিয়া নেনো লেভেল একদম সৰু হৈ গ'ল তেতিয়া মে বি ইট উইল নট বি গুড কণ্ডাক্টৰ তেনেকুৱা সিহঁতৰ গোটেই মানে কি ক'ম আৰু ৰূপটো দেখিবলৈ একে হ'ব পাৰে কিন্তু কামটো বেলেগ হৈ যাব এতিয়া ধৰক যেতিয়া কাৰ্বন বুলি কয় এতিয়া ধৰক আমি কিবা এটা বস্তু বা ধৰক চকুৰ কাজলটো আমি যে লগাওঁ চকুৰ কাজল যোনটো আগতে আমি যে এনেকে চাকিত দি পেলাই এনেকে পুৰি পেলাই চকুত যে লগাই যে চুৰমাটো সেই চুৰমাটোত নেনো পাৰ্টিকেল আছে তাত নেনো পাৰ্টিকেল আছে আৰু আমাৰ আগতে বস্তু আৰু এটা আছে মই আপোনাক কওঁ আমি আগতে এইটো কওঁ যে অসমীয়াত যেটো মানে সোণৰ যোনটো গোলটো আমি এতিয়া ধৰক পিন্ধি আছো সেইটোতো আমি খাই দিব নোৱাৰো কিন্তু আগতে কিছুমান এনেকুৱা সলিউশন আছিলে যোনটো সেইবোৰত তাত অকণ গোল্ড পাৰ্টিকেল ইউজ কৰে কিন্তু যেতিয়া গোল্ডটো ইউজ কৰে তাক ইমান বেছি চাৰ্ণ কৰা হয় নেনলৈ গুচি যায় আমি নাজানো যেতিয়া আমি নেনো বুলি কোনো শব্দ আমি নাজানোৱে ভাৰতীয় আমি নাজানোৱে কিন্তু আমাৰ মানুহে আমাৰ ধৰক ঋষি মুনিয়ে এনেকুৱা বস্তু বনাই গৈছে সেইটো যেতিয়া খাই নহয় সেইটো ৰিজুভিনেট কৰে বডিটো বুজিছো এতিয়া তেনেকুৱা বস্তু মানে একদম কাৰবাৰটো একদমেই চেঞ্জ হৈ যায় যেতিয়া নেনো লেভেললৈ গুচি যায় সেইকাৰণে ফিজিক্সটোৱে এপ্লাই হ'ব কিন্তু এটা ক্লাছিকেল মেকানিক্স এপ্লাই হ'ব এটা ধৰক কোৱাণ্টাম মেকানিক্স এপ্লাই হ'ব সেইটো দুটা বেলেগ সেইখিনি বহুত টেকনিকেল হৈ যাব সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কিন্তু মানে আচল কথা এইটো দুটা কাৰণে লটোৱে বেলেগ হৈ যায় লটোৱে বেলেগ হৈ যায় মোৰ মনত পৰিছে দেই এইটো আমি যোনটো স্বৰ্ণ ভস্ম বুলি কওঁ সেইটোৱে তাতে আচলতে গোল্ড নেনো পাৰ্টিকেলছ আছে সেইটো বস্তু ধৰক এতিয়া ধৰক এনেই আমি যেতিয়া আমি সোণটো পিন্ধো এইটো আমি খাব নোৱাৰো কিন্তু এই যোনটো যেতিয়া সোণটো মানে একদম কি কয় একদম সৰু লেভেললৈ লৈ যায় তেনেকৈ কৈছোঁ আৰু চিম্পলকৈ ধৰক সৰু লেভেললৈ লৈ যায় চাইজটো মানে তেতিয়া সেই নেনো পাৰ্টিকেলটো যে ইউজ কৰে হেৰি মেডিচিনত যিটো স্বৰ্ণ ভস্ম কওঁ সেইটোৱে বডিটো ৰিজুভিনেট কৰে তাৰমানে এইটোৱে বুজাব খুজিছোঁ যোনটো বস্তু ধৰক আমি এতিয়া খাব নোৱাৰো সেইটো বস্তু আমি খাই পেলাই আমি বেটাৰ হ'ব পাৰে এতিয়া স্বৰ্ণ ভস্মটো এতিয়াৰ বস্তু নহয় এইটোৱে আমাৰ আগৰ ঋষি মুনিয়ে ওলোৱা বস্তু যোনটো আমি ধৰক এতিয়া আমি নেনো পাৰ্টিকেল নাম দি দিছো হয় নহয় কিন্তু আচলতে এইটো আমাৰ বস্তু সেইখিনি বস্তু মানে মই আগৰ কথাখিনি যে মই ক'লো যে গোল্ড সলিউশন বুলি ক'লো যে সেইটোৱে আচলতে তাত নেনো পাৰ্টিকেলটো এইটো স্বৰ্ণ ভস্ম আমাৰ এইমাত্ৰ মনত পৰি ক'লো দেই আৰু বাইদেউ এইখিনিতে এটা কথা সুধিবলৈ বিচাৰিম যে আমাৰ ইণ্ডিয়াত যিটো এডুকেশ্যন আৰু যেনেকৈ বাহিৰৰ এডুকেশ্যন ইয়াৰ ভিতৰত আপুনি কেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ দেখিবলৈ পায় হয় ইয়াত ধৰক আমি অলপ বেছি থিয়ৰিটিকেলি যাওঁ এতিয়া মই যেতিয়া বাহিৰত মই আছিলোঁ মোৰ ছোৱালীজনীও আছিলে তাই সৰু আছিলে কিন্তু মই এটা বস্তু দেখিছিলোঁ বহুত ডিফাৰেঞ্চ দেখিছিলোঁ
ইয়াত ধৰক ৱেডাৰ কণ্ডিশ্যন বুলি ক'লে আমি একটা চেপ্টাৰ এটা পঢ়িব লাগে হয় না চেপ্টাৰ এটা পঢ়িলো তাৰপিছত আমি what is the difference between the climate, what is the difference between what is weather, এনেকে ভাবি ভাবি বহুত ল'ৰা ছোৱালী মুখস্থ কৰি থাকিব পঢ়ি থাকিব নহয় বা ধৰক এখন দিনত কেনেকে ৱেডাৰ হেৰিটো চেঞ্জ হৈ যাব টেম্পাৰেচাৰ কিন্তু বাহিৰত কি হয় ল'ৰা ছোৱালীক সিহঁতক এখন ছামাৰৰ টাইমত এখন চাৰ্ট এখন দি দিয়া যায় প্ৰত্যেক দিনাখন সেই ল'ৰা বা ছোৱালীটোৱে সেই চাৰ্টখনত নিজে নোট কৰিব লাগিব টেম্পাৰেচাৰটো কিমান হৈছে সিদিনাখন গৰম আছিলে নে ঠাণ্ডা আছিলে তেনেকে কৰি পেলাই নোট কৰিব লাগিব কৰি পেলাই সৰু বাচ্চা ক্লাছ ধৰক 5ৰে সৰু বাচ্চাটোৰ তেনেকুৱা প্ৰজেক্ট দি দিয়ে নোট কৰি তাৰপিছত গ্ৰাফ বনাব লাগিব গ্ৰাফ বনাই সি কি ফিল কৰিছিলে সেইদিনাখন সেইটো তাত লিখিব লাগিব তাত পেৰেণ্টছৰ হেল্প নহয় কিন্তু সেইটো যে সেই বাচ্চাটোৰ তেতিয়া সি অনুভৱ কৰে আচলমতে মানে যদি বৰষুণ হয় তেতিয়াহ'লে হ'ব পাৰে এইটো হিউমিড বেছি হয় বৰষুণ হোৱাৰ আগে সেই ভাৱটো মানে তেওঁলোকৰ মনটো নিজে খোল খাই যায় তাৰমানে সিহঁতি প্ৰেক্টিকেলি কামটো মানে বেছি গম পায় সেইটো আচলতে বেছি ভাল মনত নিজে যিহেতু কৰে সেইকাৰণে মনত থাকি যায় এতিয়া ধৰা উইণ্ড মিল বুলি আমি ইয়াত পঢ়ো সৰুতে এইটো যে বতাহত যে যোনটো ইলেক্ট্ৰিচিটি হেৰি কৰিব পাৰে সেইটো তাত ধৰক তেওঁলোকক বনাই লৈ যাব কয় এনে ছবি নহয় একদম প্ৰজেক্টটো এজ ইট ইজ ঘৰত বনাই যাতে বাহিৰত দিলে মানে নিজে নিজে চলিব পাৰে নিজে সৰু বাচ্চাই নিজে হাততে কাম কৰি যেতিয়া গৈ পেলাই চলিব তেতিয়া নিজে এখন চলিছে এনেকুৱা টাইপ সেই বস্তু প্ৰেক্টিকেলিটি ভাৱটো বহুত বেছি আহে আৰু ল'ৰা ছোৱালীৰ সেই ফিলিংছটো সেইকাৰণে জাগৃত হয় আৰু অনুভৱ হয় আৰু আশা কৰিছো আমাৰ মানে ভাৰতৰো এটা সময়ত গৈ পেলাই তেনেকুৱাই হ'ব কাৰণ হৈছে বহুতখিনি হৈছে প্ৰেক্টিকেলি বস্তুটো আমি পটককৈ শিকোঁ কিন্তু এনেও ডাঙৰ মানুহৰ ক্ষেত্ৰতো চাবচোন প্ৰেক্টিকেলি যিটো কৰোঁ নহয় তেতিয়া পুতুককৈ মনত আহে কিন্তু মানে থিয়ৰিটো হ'লেও হ'ব দে পঢ়ি পেলাই অলপ পিছত পঢ়ি এনেকুৱা নিচিনা হয় একদম এতিয়াতো হৈছে মই দেখিছোঁ প্লে এণ্ড লাৰ্ণ আজিকালি বহুত হৈছে মই মানে ধৰক আগৰ 10 বছৰৰ আগৰ কথা কৈ আছো এইখিনি আপোনালোকক এতিয়াতো মই বহুতেই চেঞ্জ হৈছে বাইদেউ আপুনি বৰ্তমান এতিয়া আপুনি ক'ত মানে থাকে আৰু মানে কি কৰি আছে বৰ্তমান আচলতে মই এতিয়া হিমাচল প্ৰদেশতে আছো কিন্তু মোষ্টলি মই এতিয়া ধৰক আমাৰ এনেকুৱা হৈ যে প্ৰফেশ্যনটো আমাৰ যেতিয়া আমি চাইণ্টিফিক ৰিচাৰ্চ এইটো ৰিলেটেডত সোমাই যাওঁ আমাৰ ষ্টিল ধৰক ৰিচাৰ্চ ৰিলেটেড কাম আমালৈ আহিয়ে থাকে এতিয়া ধৰক মই NRF চাউথ আফ্ৰিকাৰ লগত কাম কৰি আছিলোঁ বা দ্য ৱৰ্ল্ড একাডেমি অফ ছায়েন্সৰ লগত কাম কৰি আছিলোঁ তেওঁলোকৰ লগত টাই আপ আছিলোঁ মই তেতিয়া মই আৰু ইউনিভাৰ্চিটি অফ চাউথ আফ্ৰিকাৰ লগতো আছিলোঁ চ' 3টা অৰ্গেনাইজেশ্যনৰ লগত যেতিয়া মই টাই আপ আছিলোঁ মই ইয়াত অহাৰ পিছতো মই তেওঁলোকৰ ধৰক ৰিচাৰ্চ পেপাৰ্ছবোৰ মই ৰিভিউ কৰি থাকিব লাগে বা থেচিছ আহি থাকে বা কেতিয়াবা প্ৰজেক্ট ইভলিউশ্যনছ আহি থাকে চ' সেইবোৰ কাম ষ্টিল চলি থাকে মানে যদিও মই ইণ্ডিয়াত আহিলোঁ বাট ষ্টিল কানেক্টেড আৰু still connected মানে আমাৰ actually when we are in scientific research সোমাই গ'লে there is no rest বাইদেউ আচলতে কি হয় এই কিতাপখন মানে খুব সুন্দৰ হৈছে কাৰণ ছবিও দিয়া আছে বাচ্চাৰ কাৰণে বহুত মনোগ্ৰাহী আৰু খুব ভাল লাগিছে এতিয়া আপোনালৈ এটা প্ৰশ্ন যে এইখনটো ইংৰাজীত আপুনি লিখিছে গতিকে চবেই পঢ়িব পাৰিব মানে ভাৰতৰ হওক বা বাহিৰৰ হওক সকলোৱে পঢ়িব পাৰিব কিন্তু কিছু মানে ল'ৰা ছোৱালী ধৰক অসমীয়া পঢ়া ল'ৰা ছোৱালী হয়তো পঢ়িব নোৱাৰিবও পাৰে তেখেতসকলৰ কাৰণে কেতিয়াবা ভাবিছে নেকি অসমীয়াত উলিওৱাৰ কথা লিখাৰ কথা হয় প্ৰথমতে বহুত ধন্যবাদ আপোনালোকে যে ভাল পাইছে বহুত ধন্যবাদ হয় ভাবিছোঁ সেইদিনাখন আমাৰ বুক লঞ্চ হৈছিলে তেতিয়াও কিছু
হেৰিয়ে কৈছে যে আপোনালোকে অসমীয়াত কৰিলে আমাৰ ল'ৰা ছোৱালীয়ে বেছি ভালকে বুজিও আৰু বেছি ভালকে বুজি পাব কিছুমানে আৰু বেছি ভালকে পঢ়িব পাৰিব ইণ্টাৰেষ্টিং পাব আৰু কিছুমানে প্ৰপ'জ কৰিছে যে হিন্দীটো হ'ব লাগে সেই বুলিও কৈছে চ' ফাৰ্ষ্টত যদি মই ভাবোঁ মই ফাৰ্ষ্ট অসমীয়াত কৰিম কাৰণ এইখন আমাৰ অসমৰ কথাও আছে নহয় আৰু অসমত আমাৰ ল'ৰা ছোৱালী কেনেকে ডাঙৰ হৈছিলে সেইবোৰ কথা ডিটেইলকে আছে আৰু এটা সৰু ল'ৰাই কেনেকে দেখিছে ধৰক মানৰ এটেক হৈছিলে মান আক্ৰমণ যে হৈছিলে তেতিয়া কেনেকুৱা হৈছিলে আমি যেনেকে মই আগতে কৈ গ'লো বুৰঞ্জীতহে পঢ়িছোঁ যে শিশুটোৰ কেনেকুৱা হৈছিলে অৱস্থা ফিলিং কেনেকুৱা হৈছিলে কেনেকে পলাইছিলে ধৰক ইয়াতে সাধু এটা আছে মানলৈ তাৰপিছত ধৰক ইণ্ডিপেণ্ডেঞ্চত কেনেকুৱা হৈছিলে ব্ৰিটিছ ৰুলৰ আণ্ডাৰত তাৰপিছত আকৌ ধৰক যেতিয়া ইণ্ডিয়াখন ব্ৰিটিছ ৰুলৰ পৰা মুক্ত হ'ল তেতিয়া কেনেকুৱা হ'ল ল'ৰা ছোৱালীবোৰ কেনেকে আগবাঢ়িব ধৰিলে সেইকাৰণে মানে এই কিতাপখন আচলতে এখন মানে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ এটা মই ভাবিছোঁ এটা নিজকে দেখিব যে আমাৰ আগৰ যোনটো জেনেৰেশ্যন আছিলে আচলতে এনেকুৱা কষ্ট কৰিবলগীয়া হৈছিলে কিয় কিমান কষ্টটো তেওঁলোকে ইমান আগবাঢ়ি গ'ল সেই বস্তুটো ইনস্পায়াৰিং হ'ব সেইকাৰণে মই ভাবোঁ অসমীয়াত যদি কৰোঁ তেতিয়া আমাৰ ল'ৰা ছোৱালী বেছি মানে ভাল পাব কিন্তু এইখিনিতে মই এটা কথা কওঁ দেই আপুনি প্ৰথমতে ইংৰাজীত এখন কৰি বেছি ভাল হ'ল কাৰণ কিয় আজিকালি মেক্সিমাম ইংৰাজীটো আচলতে ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালী বেছি আছে আৰু দ্বিতীয়তে আমি বিচাৰিছোঁ যে অসমীয়াত ইমান যে মনোগ্ৰাহী হৈছে সেইকাৰণে ভাবিছোঁ যে অসমীয়াটো কৰাটো কিন্তু অসমীয়াটো সঁচাকৈ ভাল পাব আৰু যিহেতু আমাৰ গোটেই অসমখনৰ কথা আছে কেতিয়াবা এনেকুৱা হয় কিছুমান এই বুৰঞ্জী পঢ়িছোঁ বুলি মানুহে অলপ মানে পঢ়াটো মানুহে এনেই পঢ়িম বুলি বেয়া পায় ন কিন্তু ষ্টৰী আকাৰত যিহেতু কৰিছে সেইটো বহুত ভাল হৈছে আৰু মানে এই ষ্টৰী আকাৰত কৰিলে আচলতে মানুহৰ মনত সাঁচ বহি যায় আৰু লগতে শিশু যিহেতু আৰু শিশুৰ কাৰণে ভবা মানুহ আচলতে বহুত বেছি কম কিন্তু আপুনি যে ইমান ধুনীয়াকৈ ভাবিলে এগৰাকী চাইণ্টিষ্ট হৈ বহুত ডাঙৰ কথা আৰু আমি বিচাৰিম যে আমাৰ যিসকল মানে গেষ্ট আহে তেওঁলোকৰ পৰা এটা আমাৰ দৰ্শকসকলৰ কাৰণে মেছেজ বিচাৰোঁ গতিকে আপোনাৰ পৰাও এটা আমাৰ দৰ্শকসকলৰ কাৰণে এটা মেছেজ বিচাৰিছোঁ মই এটা হেৰি লাইন এটা ক'ব খুজিছোঁ প্ৰথমতে ইংলিছতে মই কৈ দিওঁ বাৰু ইংৰাজীতে কওক প্ৰেজেণ্ট ইজ দ্য ৰিফ্লেকশ্যন অফ আৱাৰ পাষ্ট এণ্ড ইজ মাদাৰ অফ আৱাৰ ফিউচাৰ মানে বৰ্তমান আমি যি সেইটো আগতে আমি কি আছিলোঁ সেইটোৰ আমাৰ প্ৰতিবিম্ব আৰু আমি পিছত কি হ'ম এই বৰ্তমানটো আমাৰ মাক হয় পিছত আমি কি হ'ম পিছলৈ কি হ'ম সেইকাৰণে মই এটাই ভাবোঁ আমাৰ ল'ৰা ছোৱালীসকল আজি তোমালোকে যি হৈছে মানে যি কৰি আছা সেইটোৰ ফলাফল কালিলৈ তোমালোকে পাবাই আৰু আজি তুমি কি সেইটো আগৰ ভাগত তুমি কি কৰি আহিলা সেইটো আজি তোমাৰ সেইটো আজি তুমি তেওঁ আৰু তুমি পিছলৈ কি হ'বা সেইটো তোমাৰ এই আজিৰ যোনটো কৰ্ম হ'ব সেইটোৰ ফল হ'ব সেইকাৰণে মই ভাবোঁ আৰু এই সোণ কিতাপখন তেনেকুৱাই সেইটো সৰু ল'ৰা ছোৱালী এটা সৰু ল'ৰা সৰু শিশু গাঁৱত ডাঙৰ হৈছে সি নিজৰ নাম নিজে লগাইছে নিজে গোটোৱা পইচা এটা বাঁহত খুটাত গোটাই সি নিজে স্কুলত গৈ নাম লগাইছে সি সুদা ভৰিয়ে গৈছে নাম লগাইছে তাৰ পৰা নিজৰ পেঞ্চিল ৰবৰ তেনেকৈ কিনিছে তাতে এটা ব্ৰিটিছ শাসনৰ মাজৰ দিশ সেইখন সময়ত তাৰ পাছত সি গোটেইখিনি নিজে চকু দি দেখিছে দেখাৰ পিছত সি ভাবিলে নাই মই ডাঙৰ হ'ব লাগিব মই ইমান ডাঙৰ সপোন দেখিছে যে সি নিজে তাৰ পৰা ওলাই ল'ৰাটো গৈ পেলাই এজন ডক্তৰ হ'বলৈ কাৰণে এখন কলেজত সোমাইছে মেডিকেল কলেজত সোমাইছে চ' এটাই মই ভাবোঁ সৰু শিশুবোৰৰ মনত যদি নিজৰ এটা মানে ধৰি লয় যে মই এইটো কৰিব পাৰিমেই আৰু নিজৰ যদি শক্তি মানে যোনটো নিজৰ একাগ্ৰতা থাকে তেতিয়াহ'লে নিশ্চয় তেওঁলোকে নিজৰ সপোন পূৰা কৰিব পাৰিব একদম খুব সুন্দৰ মেছেজ এটা আৰু আজি খুব ভাল লাগিলে আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে কিন্তু এই যিখন সোণ এইখন ক'ত উপলব্ধ হ'ব এইখন এমেজনত আছে আৰু কিণ্ডলত আছে আৰু এনেই বুক ষ্টলতো পোৱা যাব নেকি আমাৰ মানে ইয়াতে
পোৱা যাব এভেইলেবল হ'ব নিশ্চয় দৰ্শকসকল আপোনালোকে গম পালে আৰু এইখন হয় সোণ খুব ধুনীয়া আৰু ভিতৰৰ বস্তুবোৰো আপুনি চাওক কিমান মনোগ্ৰাহী হৈছে গতিকে আপোনালোকে সোণখন পঢ়িব আৰু বিভিন্ন ধৰণৰ আচলতে কথা জানিব মানে মই বিশেষকৈ কণ মইনাহঁতক কৈছোঁ এইখন নি পেলাই যদি পেৰেণ্টছকো কৈছোঁ আপোনালোকে নি পেলাই পঢ়ালে আচলতে বিভিন্ন কথা জানিবলৈ পাব আৰু এটা খুব সুন্দৰ প্ৰচেষ্টা আৰু বাইদেউ আমাৰ অনুষ্ঠানলৈ আহিলে আপোনাৰ বহুমূলীয়া সময় উলিয়াই তাৰ কাৰণে আপোনালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ মই বহুত ধন্যবাদ জনাইছোঁ মোক মাতাৰ কাৰণে থেংক ইউ ছ' মাছ নমস্কাৰ দৰ্শকসকল আজিৰ এই অনুষ্ঠান আপোনালোকৰ কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিল নহয় জানো বহুত কথা আচলতে নজনা কথা আমি জানিলোঁ শিকিলোঁ দৰ্শকসকল এনেকুৱা ভিডিঅ'সমূহ চাবলৈ আপোনালোকে আনকাট টক চাই থাকিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব অল বাটনটো টিপি আজিলৈ আহোঁ